নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। আজি এটি আশীৰ্বাদ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আশীৰ্বাদটি আমাৰ অংগনবাড়ী কেন্দ্ৰত ল'ৰা এটাৰ অকণমান ভোক খুৱাইছিলে। তাতে আমাৰ বৌ এগৰাকীয়ে গোপিনীগৰাকীয়ে এটা সুন্দৰ আশীৰ্বাদ দিছিলে। আৰু যিটো আশীৰ্বাদ শুনাৰ পাছত মই আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আৰু আশীৰ্বাদটো আচলতে আমাৰ জীৱনত প্ৰত্যেকগৰাকী পিতৃ মাতৃৰ জীৱনতে সেই দিনটো আহে যেতিয়া প্ৰথম নিজৰ সন্তানক স্কুললৈ নিয়ে। স্কুললৈ যাওঁতে প্ৰায় ল'ৰা ছোৱালীয়ে চাবচোন বাৰু, স্কুললৈ যাওঁতে আমনি কৰে, যাবলৈ মন নকৰে, কন্দা কটা কৰে। মোৰ জীৱনতে সেইটো এটা ডাঙৰ এটা অভিজ্ঞতা মোৰ জীৱনত। মোৰ ডাঙৰটো ল'ৰা এতিয়া 12 বছৰ হৈ গ'ল, 13 বছৰ চলি আছে। ল'ৰাটো যেতিয়া প্ৰথম স্কুললৈ দিছিলোঁ, শংকৰদেৱ স্কুলত দিছিলোঁ, স্কুললৈ যেতিয়া দিছিলোঁ নহয় প্ৰথম, তেতিয়া তাৰ মুকুল শ্ৰেণীৰ পৰা আৰম্ভ কৰিছিলোঁ। তেতিয়া সৰুও হৈ আছিলে বাৰু, 6 বছৰ নহওঁতেই 5 বছৰ 4.5 বছৰমানতে স্কুলত দিছিলোঁ। তেতিয়া সি কি হৈছিলে, স্কুলত নাযায়, ইমানেই কান্দে আৰু মই স্কুলত গৈ ভিতৰত বহি থাকিব লগা হয়। আচাৰ্যই মাতি নিয়ে। আৰু কেতিয়াবাতো এনেকুৱা হয় দেউতাকে লৈ যায়, দেউতাকে তাত সোমাব নোৱাৰে, ভিতৰত ইমানেই কান্দে। পিছত মোলৈ ফোন কৰে। তাৰপিছত মই পিছত বেলেগৰ লগত মটৰচাইকেলত গৈ স্কুলত তাৰ লগত সোমাই থাকিব লগা হয়। কেনেকুৱা এটা দিন পাৰ কৰিছিলোঁ আপোনালোকে ভাবিব নোৱাৰে। আৰু এতিয়া আমাৰ শুনক, এতিয়া স্কুললৈ নিবলৈ লৈছোঁ নহয়। স্কুললৈ নিবলৈ লোৱাৰ পিছত এই কথাখিনি মনলৈ আহিছে যে, আৰু বেলেগ লাগিছে আৰু কথাখিনি। মই এতিয়া ভাবিছোঁ যে কি বুলি কয়, কেনেকৈ এতিয়া স্কুললৈ নিম, কেনেকৈ ইমান দিনৰ মূৰত, কাৰণ 12 বছৰৰ মূৰত আকৌ সৰুটো ল'ৰা স্কুললৈ নিয়াটো এটা বেলেগ এটা অভিজ্ঞতা। তথাপিতো তেনেকৈ পাৰ কৰি যাব লাগিব। আৰু এই আশীৰ্বাদটো আচলতে সেই সময়ৰ সেই দিনটোৰ কথালৈ মনত পৰে, যেতিয়া যেতিয়া কান্দিছিলে নহয়, তাত খুব কান্দে। মই যেতিয়া ভিতৰত সোমাই থাকোঁ স্কুল ছুটি দিয়ালৈকে, 12টা 12:30লৈকে ভিতৰতে লগতে বহি থাকোঁ। তেনেকৈ বহি থাকিবলৈ ধৰিলোঁ। আৰু ভিতৰলৈ নাযায়, গেটৰ মুখৰ পৰা ইমান কান্দে, নাযায়। মোৰো কান্দোঁ। সি যেতিয়া কান্দে তেতিয়া বেয়াই লাগে, অকণমানি ল'ৰা স্কুলত থ'বলৈ গৈছোঁ। স্কুলত যেতিয়া সোমাই কান্দে নহয়, ময়ো কান্দোঁ লগে লগে, জানেনে। তাৰপিছতে মই এদিন এনেকুৱা হ'ল, ল'ৰাটোৰ ভিতৰত কান্দি আছে, মই কন্দা মাত শুনিছোঁ। আচাৰ্যই ক'লে, কিমাননো সদায় আৰু সোমাই থাকিবা বুলি ক'লে নহয় যেনিবা। তাৰপিছত মই কি কৰিলোঁ, ওচৰতে তাৰপৰা অকণমান আগলৈ আমাৰ কমাৰবন্ধাতে এভাগ শিৱ মন্দিৰ আছিলে। মই আকৌ শিৱক বিশ্বাস কৰোঁ। আৰু সদায় সোমবাৰে, যিহেতু একেবাৰে ক্লাছ 9ত পঢ়ি থকাৰ পৰাই মই সোমবাৰে দিনটো ব্ৰত কৰোঁ, বৰ্তমানো কৰি আছোঁ। কিন্তু মই এতিয়া নিৰামিষ খাওঁ, মাছ মাংস নাখাওঁ, কিন্তু নিৰামিষ খাবলৈ ধৰিলোঁ। প্ৰথমতে বাৰু ঠিকেই ধৰি আছিলোঁ, ল'ৰাটো জন্ম হোৱাৰ পাছৰ পৰা তেনেকৈ কৰিছোঁ। আৰু তাৰপাছতে মোৰ মনত এটা বেলেগ এটা দুখ, চকুত চকুপানী লৈ বুলিয়ে ক'ব লাগিব। চাকি আৰু ধূপ তেল লৈ তেনেকৈ মন্দিৰতে কান্দি মই সেইদিনা ভবা নাছিলোঁ তালৈ মন্দিৰলৈ যাম বুলি। তাৰপিছতে কিনিলোঁ, কিনি কৰি মন্দিৰত এগছি বন্তি জ্বলালোকে। ভগৱানক কৈছোঁ, মই কান্দি কৈছোঁ যে, ল'ৰাটোক কিয় এনেকুৱা হৈছে, সেনেকুৱা কৰা, তুমি কিবা এটা কৰা। তাৰপাছতে সঁচাকৈ বিশ্বাস কৰিব, সেই দিনটো মই নাপাহৰোঁ। আৰু সেই বন্তি গছিয়ে মোৰ মনৰ যিখিনি আত্মাৰ যিটো কান্দোন সেইখিনি ভগৱানে চাগে বুজি পাইছিলে। আৰু সেইদিনাখনেই আচলতে তাৰ পিছদিনাখনৰ পৰাই, সেইদিনাখন যেনেকৈ মই চাকি দিলোঁ নহয়, পিছদিনাখনৰ পৰা আমাৰ মইনাই ডাঙৰটো ল'ৰাই আমনি কৰিবলৈ এৰিলে নহয়। সঁচাকৈ মই সেই কথাটো কিন্তু বিশ্বাস কৰোঁ। আমাৰ জীৱনত যিহেতু ঘটি গৈছে, আৰু মাকৰ কান্দোন কেতিয়াও ভগৱানে এনে যাবলৈ নিদিয়ে। কাৰণ যিটো মই সদায় সহি আছিলোঁ ন, তেনেকৈ সি কান্দি থকা দেখি তাত গৈ পিনি যেতিয়া চাকি কৰিছোঁ, তাৰ পিছদিনাখনৰ পৰাই সি আমনি কৰিবলৈ বন্ধ কৰিলে। আৰু তাৰপিছতে এসপ্তাহমানৰ পিছতে মই ভাবিলোঁ, এইখিনি মনে আছে। তাৰপিছত মই গোটেই স্কুলখনত তেনেকৈ কিবা এটা খুৱাই দিলোঁ, বুট এনেকৈ খুৱাই দিলোঁ, আৰু মিঠাই চিঠাই তেনেকৈ খুৱাই দিলোঁ। তাৰপিছৰ পৰা আমাৰ মইনাই আমনি নকৰা হ'ল। সেইকাৰণে এতিয়া যেতিয়া অংগনবাড়ী কেন্দ্ৰটোত সেইদিনাখন তেনেকৈ ভোক খুৱাই দিছে, ল'ৰাটোক স্কুলত গৈ আমনি কৰে যে, সেইকাৰণে এই আশীৰ্বাদটো যে সেইটো সময় কিমান প্ৰয়োজন, সেই কথাটো উপলব্ধি কৰি আজি মই আশীৰ্বাদটো আপোনালোকলৈ আগবঢ়ালোঁ। আৰু কেনেকুৱা পালে আশীৰ্বাদটো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে শেষলৈকে চাব, তেতিয়াহে আচলতে গম পাব। আৰু মোৰ জীৱনৰ অভিজ্ঞতাখিনি আপোনালোকে জনাব, কেনেকুৱা হৈছিলে আচলতে আমাৰ জীৱনত, কেনেকুৱাখিনি হৈছিলে আচলতে সেইখিনিকে মই আপোনালোকক জনালোঁ। আৰু এতিয়া আমাৰ ইয়াত দেখিছে, দোকানৰ পৰা আহিছেগৈ। এতিয়া ইয়াক মই অংগনবাড়ী কেন্দ্ৰলৈ নিবলৈ লৈছোঁ দেই। স্কুললৈ গৈ ভাল পাইছেনে? মোৰ খাবা, এইটো খাবা, এইটো খাব বোলে। ই ভালেই পাইছে বাৰু। কালি লৈ গৈছিলোঁ প্ৰথম, আজি দ্বিতীয় দিনা লৈ গৈছিলোঁ। যাবলৈ বাৰু ঠিকেই কৰিছে, ভালেই পাইছেগৈ। পিছত নাজানো কি কৰে, তথাপিতো আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এতিয়া ভিডিঅ'টি চাওক আপোনালোকে।
আপোনাৰ মহিমা আপুনি বেকত জীৱক কৰা পৰিতান হৰি হৰৰ বাপ পখিলো শৰণ নেৰিবা নেৰিবা বাপ জীৱনে মৰণ হে প্ৰভু আপোনাক কি জনাম আজি এই লোৱা পোৱালিটি স্কুলৰ সৰস্বতী মাতৃয়ে কিবা দুখাদুখ আছে নে কি নে একো নাজানো তেওঁ স্কুললৈ যাওঁতেই কন্দা কটা কৰে যদিহে সৰস্বতী মাতৃ দুখাদুখ আছে আজিৰ পৰা যেন সেই দুখখিনি খণ্ডন কৰি প্ৰভু ভগৱন্তই ৰক্ষা কৰক আৰু সেই তাৰ উপলক্ষেই মনতে ভাবিলে মাক দেউতাকে আই মাতৃৰ চৰণত যদি কিবা দুখ আছে স্কুলত সেই দুখখিনিৰ খণ্ডনৰ হেতু এগছি ভক্তি প্ৰদীপ এটি গুৱা পাণ এটি দণ্ড খৰচা এগছি ধূপ আৰু চাৰি দিশৰ পৰা নিমন্ত্ৰণ কৰি আনি এই বালক বালিকাসকলক অকণমান পায়স দিম বুলি মনতে ভাৱ কৰিলে বোলে ঋণহে বঞ্চিলে দিন বঞ্চিব পৰা নাই ঘাটৰ জল বাটৰ দুবৰি একত্ৰা কৰি আনি আজি এই পায়সকণি সৰস্বতী মাতৃৰ চৰণত সোধাইছে সোধাবলৈ যাওঁতে অনেকখিনি সিদ্ধ হ'ব পাৰে সৰ্বসিদ্ধক নিষিদ্ধ কৰি এই পায়সকণিকে আৰু এই ভক্তি প্ৰদীপ গছিকে খৰচাটিকে মোৰ বুলি লৈ সৰস্বতী মাতৃ প্ৰসন্ন হৈ আজিৰ পৰা এই বালকৰ কিবা দুখাদুখ আছে যদি সৰ্বদুখখিনি খণ্ডন কৰি মাক দেউতাকৰ বুকত পৰি থাকিবলৈ তেজবল শক্তি দি ভক্তি বঢ়াই তেওঁ সৰস্বতী মাতৃ কণ্ঠত বিৰাজমান কৰাই যেন কৃপা কৰিব লাগে এইহে প্ৰাৰ্থনা অ হৰি ও ৰাম অ ৰাম ও আৰু তেওঁ এই লাৰি চাৰি দিওঁতে অনেকখিনি হাতৰ মলি কাপোৰৰ বা নাকৰ নিচা মুখৰ খা অনেকখিনি সিদ্ধ হ'ব পাৰে সৰ্বসিদ্ধক নিষিদ্ধ কৰি এই ভাগকীয় লৈ পেলাই তেওঁ যদি অপৰাধ হৈছে অপৰাধখিনি ক্ষমা কৰিব এইহে প্ৰাৰ্থনা অ হৰি ও